নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজী কিতাপৰ চেপ্টাৰ 7। এই চেপ্টাৰটোৰ নাম হৈছে টুগেডাৰনেছ, অৰ্থাৎ একতা, মিলন বা একেলগে থকাৰ ভাৱ। লুক এট দ্য পিকচাৰ্ছ, পুট এ ট্ৰিক ইন দ্য বক্সেছ বিলো দ্য পিকচাৰ্ছ ডেট ৰিফ্লেক্টেড টুগেডাৰনেছ। তলত কেইটামান ছবি দিয়া হৈছে আৰু এই ছবিকেইটাৰ পৰা আমাক যিটোৱে কি কৰিছে একেলগে থকা বা একেলগে মিলিজুলি থকাৰ ভাৱ বুজাইছে তাত ৰাইট চিন দিব দিছে। প্ৰথম ছবিটোত আমি দেখিছোঁ পৰুৱাবোৰে একেলগে খাদ্য কঢ়িয়াই আছে। ছেকেণ্ড ছবিটোত দেখিছোঁ ল'ৰাবোৰে একেলগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম কৰিছে। 3 নম্বৰ ছবিখনত দুজন শিশুৱে বালিৰে ঘৰ বনাই আছে আৰু এজনী মহিলা কাষত বহি চাই আছে। 4 নম্বৰ ছবিটোত দেখিছোঁ শিশুবোৰে একেলগে খেলি আছে। 5 নম্বৰ ছবিটোত অগ্নি নিৰ্বাপকসকলে মিলি জুই নুমুৱাই আছে আৰু 6 নম্বৰ ছবিটোত শিশুবোৰে একেলগে বল খেলি আছে। এই গোটেই ছবিকেইটাৰ ভিতৰত 1, 2, 4, 5 আৰু 6ত আমি টিক চিন দিব পাৰোঁ আৰু 3 নম্বৰ ছবিটোত টিক চিন দিব নোৱাৰোঁ, কাৰণ 3 নম্বৰ ছবিখনত একেলগে কাম কৰাৰ ভাৱ স্পষ্ট নহয়। Which picture did you like the most and why? Share in the class. এই ছবিবোৰৰ ভিতৰত আটাইতকৈ বেছি তোমাৰ কোনটো ছবি ভাল লাগিছে সেইটো তুমি সহপাঠীসকলৰ সৈতে আলোচনা কৰা। এতিয়া আহা আমি পাঠটিৰ মাজলৈ আগবাঢ়োঁ। পাঠটিৰ নাম হৈছে এ ফ্ৰেণ্ড, এজন বন্ধু। এ ফ্ৰেণ্ড ইজ লাইক এ ফ্লাৱাৰ, এজন বন্ধু ফুলৰ দৰে। এ ৰ'জ টু বি একজেক্ট, ঠিককৈ ক'বলৈ গ'লে গোলাপ ফুলৰ দৰে। অৰ মে বি লাইক এ ব্ৰেণ্ড নিউ গেট, অথবা একেবাৰে নতুন দুৱাৰ বা গেটৰ দৰে হ'ব পাৰে। ডেট নেভাৰ কামছ আনলেছ, যি কেতিয়াও খুলি নাথাকে বা অসুৰক্ষিত নাথাকে। এ ফ্ৰেণ্ড ইজ লাইক এন অ'ল, এজন বন্ধু ফেঁচাৰ দৰে। বথ বিউটিফুল এণ্ড ৱাইজ, যি ধুনীয়া আৰু জ্ঞানী দুয়োটাই। অৰ পাৰহেপছ এ ফ্ৰেণ্ড ইজ লাইক এ ঘোষ্ট, অথবা বন্ধু এটা ভূতৰ দৰে হ'ব পাৰে। হুজ স্পিৰিট নেভাৰ ডাইজ, যাৰ আত্মা বা স্মৃতি কেতিয়াও নষ্ট নহয়। এ ফ্ৰেণ্ড ইজ লাইক এ হাৰ্ট ডেট গোজ, বন্ধু এটা হৃদয়ৰ দৰে। ষ্ট্ৰং আনটিল দ্য এণ্ড, যি শেষলৈকে শক্তিশালী হৈ থাকে। হুৱেৰ উড উই বি ইন দিছ ৱৰ্ল্ড, এই পৃথিৱীত আমি ক'ত থাকিলোহেঁতেন। ইফ উই ডিডণ্ট হেভ এ ফ্ৰেণ্ড, যদি আমাৰ কোনো বন্ধু নাথাকিলহেঁতেন। এই কবিতাটোত কোৱা হৈছে যে বন্ধু আমাৰ জীৱনৰ অতি মূল্যৱান ব্যক্তি। বন্ধু ফুলৰ দৰে সুন্দৰ, ফেঁচাৰ দৰে জ্ঞানী আৰু হৃদয়ৰ দৰে সদায় শক্তিশালী। বন্ধু অবিহনে জীৱন অসম্পূৰ্ণ। এই কথাখিনিয়েই এই কবিতাটোৰ মূল ভাৱ। গতিকে আশা কৰোঁ তোমালোকে কবিতাটো ভালদৰে বুজি পালা। যদি কিবা বুজি পোৱা নাই কমেণ্টত সুধিবা, আৰু যদি ভিডিঅ'টো হেল্পফুল হৈছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।